জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দুখৰ সাগৰত ডুব গৈ থকা আমাৰ অসমৰ ৰাজ্যবাসী তথা আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাতি থকাৰ এই সময়খিনিতেই কিন্তু সমান্তৰালভাৱে আমাৰ দেশত এনে কিছুমান ঘটনা সংঘটিত হৈছে যিবোৰ কথা আমি আলোচনা কৰিবই লাগিব। আমি কেতিয়াও এনে ঘটনাবিলাকক আমি আওকাণ কৰিব নোৱাৰোঁ। আমি দেখিছোঁ যে আমাৰ দেশৰ যি উচ্চতম ন্যায়ালয় আছে সেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গগৈ ডাঙৰীয়াৰ ওপৰত জোতাৰে আক্ৰমণ কৰিছে উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা আৰু তেওঁ এইদৰে বক্তব্য প্ৰদান কৰিছে যে জোতা দলিওৱাৰ পিছত যে সনাতন ধৰ্মক অপমান কৰা কেতিয়াও সহ্য কৰা নহ'ব। সেই ব্যক্তিজন কোন, কাৰ লগত জড়িত হৈ আছে? আপুনি মই প্ৰত্যেকেই জানো যে আমাৰ হাজাৰ বছৰীয়া যি আমাৰ ইতিহাস আছে, ভাৰতীয় ইতিহাস, সেই ভাৰতীয় ইতিহাসত বৰ্ণ বৈষম্যক লৈ কেনেধৰণৰ কিছু কথা আছে আমি সকলোৱে জানো যে উচ্চ বৰ্ণৰ লোকসকলে নিম্ন বৰ্ণৰ লোকসকলক, এই দলিত লোকসকলক কেনেধৰণৰ অত্যাচাৰ কৰিছিলে। এতিয়াও আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি তথা RSSে এই দলিত লোকসকলক বা নিম্ন বৰ্ণৰ যিসকল লোক আছে ST, SC, OBC এই লোকসকলক কিন্তু তেওঁলোকে মনে প্ৰাণে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে নিবিচাৰে যে ভাৰত ৰাষ্ট্ৰৰ এনেকুৱাবিলাক সংস্থাত, এনেকুৱাবোৰ মানে ৰাষ্ট্ৰীয় অনুষ্ঠানত কিছুমান দলিত ব্যক্তি মানে আসনত অধিষ্ঠিত হোৱাটো তেওঁলোকে কেতিয়াও আচলতে কল্পনা কৰিব নোৱাৰে। আৰু আমি জানো যে এসময়ত ৰামনাথ কোবিন্দ ডাঙৰীয়া যেতিয়া ৰাষ্ট্ৰপতি আছিল তেতিয়াও আমি লিখিছিলোঁ যে তেখেতক কেনেধৰণেৰে দেশৰ প্ৰথম নাগৰিক হোৱা স্বত্তেও তেখেতক কিন্তু জগন্নাথ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। আৰু আমি দেখিছোঁ যে বৰ্তমানৰ ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীও এগৰাকী আদিবাসী মহিলা হোৱা স্বত্তেও আমি দেখিলোঁ যে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসটিত তেখেতক নিমন্ত্ৰণ জনোৱা নহ'লে বা নতুনকৈ উদ্ভাৱন কৰা যি আমাৰ সংসদ ভৱন তালৈকো কিন্তু তেখেতক মানে নিমন্ত্ৰণ দিয়া নহ'লে। কিহৰ বাবে দিয়া নহ'লে? কেৱল মাত্ৰ ভোট লাভৰ বাবে তেওঁলোকে লোকসভাৰ আগে তেওঁলোকে এগৰাকী আদিবাসী মহিলা বুলি ভোট ল'বৰ বাবেই তেওঁলোকে কিন্তু তেখেতক ৰাষ্ট্ৰপতি হিচাপে ঠিকেই প্ৰক্ষেপ কৰিলে, কিন্তু তেখেতক দিব লগা যিখিনি সন্মান সেই সন্মান কিন্তু আমি আজিলৈকে দিয়া দেখা নাপালোঁ। আজিৰ তাৰিখত সেইসকল লোকেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসকলক বা বিভিন্ন ধৰণৰ বিৰোধী লোকসকলক দেশদ্ৰোহী ক'বলৈ যায় আৰু তেওঁলোকে নিজকে দেশপ্ৰেমী সজাবলৈ যায়। কিন্তু তেওঁলোকে ভাৰতবৰ্ষত দীৰ্ঘকালীন চলা যি স্বাধীনতা সংগ্ৰাম আছিল সেই স্বাধীনতা সংগ্ৰামত কিন্তু কেতিয়াও কোনোদিন তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল। তেওঁলোকৰ আৰাধ্য দেৱতা সাৱাৰকাৰ বুলি কয়, সেই সাৱাৰকাৰে কি কাৰণত কেনেধৰণেৰে আচলতে জেলত থাকিব লগা হৈছিল সেয়া ইতিহাস যদি আমি মুকলি কৰিবলৈ যাওঁ তেতিয়া কিন্তু বিৰাট অথন্তৰ হ'ব। গতিকে যিসকল লোকে জৱাহৰলাল নেহেৰু আৰু মহাত্মা গান্ধীৰ চৰিত্ৰক ধৰি বিভিন্ন ধৰণৰ কথা কয় সেইসকল লোকে যেতিয়া সাৱাৰকাৰৰ প্ৰকৃত কথা জানিবলৈ পাব, কি কাৰণত ব্ৰিটিছে ধৰি তেওঁক কালাপানীলৈ প্ৰক্ষেপ কৰিছিল, তেতিয়া কিন্তু তেওঁলোকৰ মুখেৰে মাতিব নোৱাৰা হ'ব। গতিকে সেই ব্যক্তিসকলেই এই আমাৰ নিম্ন বৰ্ণৰ লোকসকলৰ প্ৰতি থকা তেওঁলোকৰ যি সেই মানসিকতা আজিৰ তাৰিখতো তেওঁলোকৰ সলনি হোৱা নাই। সেইকাৰণে তেওঁলোকে বি.আৰ. গগৈ ডাঙৰীয়াক আচলতে সহ্য কৰিব পৰা নাই, কাৰণ বি.আৰ. গগৈ ডাঙৰীয়া আচলতে এজন নিম্ন বৰ্ণৰ লোক হয়। গতিকে সকলোৱে আমি চাব লাগিব যে তেওঁলোকৰ মানসিকতা কেনেকুৱা। আজি যিজন ব্যক্তি ৰাকেশ কিশোৰ নামৰ ব্যক্তিয়ে তেখেতলৈ জোতা নিক্ষেপ কৰিলে, সেই ৰাকেশ কিশোৰক যেতিয়া থানালৈ লৈ গ'ল তাক কিন্তু উলিয়াবলৈ গ'ল বিজেপিৰ এজন প্ৰবক্তা, আৰু বিজেপিৰ বহু লোকে তেখেতৰ এই সাহসৰ বাবে তেখেতক প্ৰশংসা কৰিছে। এইটো কেনেধৰণৰ কথা? আপোনালোকে সকলোৱে জানে যে আজি বি.আৰ. গগৈ ডাঙৰীয়ালৈ জোতা প্ৰক্ষেপ কৰা নাই, প্ৰক্ষেপ কৰিছে ভাৰতীয় সংবিধানলৈ, যিখন সংবিধানে আপোনাক মোক প্ৰত্যেকজনকে সম অধিকাৰ দিছে। সি আপুনি ST হওক, SC হওক, OBC হওক। আজি দেশত যিসকল SC, ST, OBC লোকে বা দলিত লোকসকলে যিসকলে আজিৰ তাৰিখত সন্মান পাবলৈ সক্ষম হৈছে সেয়া কিন্তু একমাত্ৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ বাবেই। গতিকে আমি প্ৰত্যেকেই সজাগ আৰু সচেতন হ'ব লাগিব যে কেনেদৰে এওঁলোকে আমাক ধৰ্মৰ নামত হিন্দু কৰি কেৱল এওঁলোকে ৰাজনৈতিক লাভালাভৰ বাবেই তেওঁলোকে ৰাজনৈতিক হিন্দুৰ খেলখন খেলিছে, আৰু এই হিন্দু বুলি তেওঁলোকে আমাক কি কৰিব বিচাৰিছে, তেওঁলোকে ভোটটো লৈ তেওঁলোকে কিন্তু আমাৰ যিসকল নিম্ন বৰ্ণৰ লোক সেই লোকসকলক তেওঁলোকে প্ৰতাৰণা কৰি থকা আমি দেখা পাইছোঁ। তেওঁলোকে ইতিমধ্যেই সকলো অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ নিছে, আৰু তাৰ পৰা তেওঁলোকে যি আসন সংৰক্ষণ ST, SC, OBCৰ বাবে যি আসন সংৰক্ষণ থাকে সেই ব্যৱস্থাটোক তেওঁলোকে এক প্ৰকাৰে নস্বাত কৰিবলৈ সৃষ্টি কৰিছে। এই কথাবোৰ আমি প্ৰত্যেকে আলোচনা কৰিব লাগিব যে তেওঁলোকৰ এই মানসিকতা, তেওঁলোকৰ এই যি মানে তেওঁলোকে আপাৰ ক্লাছৰ যোনখন খেল তেওঁলোকে খেলিব
কৰিব বিচাৰি আছে সেইখনত কিন্তু আমি শেষ কৰিবই লাগিব গতিকে কথাবোৰ বহুত জৰুৰী তেওঁলোকে আমাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীলৈকে যদি এনেকুৱা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মোৰ ওপৰত কাইলৈ কেনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰিব সেই কথাটো আপোনালোকে এতিয়াই জানি থোৱা ভাল আৰু তেওঁলোকে এইটো কথাও কৈছে যে তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ ছিষ্টেম তেওঁলোকৰ নিয়ন্ত্ৰণত আছে তেওঁলোকে যিকোনো কৰিব পাৰে গতিকে সজাগ হওক আপোনালোক সকলোৱে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোন সময়ত কি কথা কৈ দিয়ে তাৰ কোনো গেৰাণ্টি নাথাকে ঠিক সেই ধৰণেৰে সেইদিনাখনি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে শ্যামকানু মহন্ত আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত বুন্দিয়া ভুজিয়াৰ সম্পৰ্ক আছে আমিতো আচৰিত হৈ গ'লোঁ প্ৰথমতে ভাবিলোঁ ই কেনেদৰে সম্ভৱ হ'ব পাৰে বিভিন্ন ধৰণৰ ফটো ইত্যাদি আমি খুচৰিলোঁ কোনো ধৰণৰ তেনেকুৱা আমি প্ৰমাণ নাপালোঁ কেনেধৰণেৰে বুন্দিয়া আৰু ভুজিয়াৰ সম্পৰ্ক থাকিব পাৰে বুন্দিয়া ভুজিয়ালৈ আপোনালোকে মনত পেলাওকচোন একাপ লাল চাহৰ লগত নিমখ দিয়া একাপ লাল চাহৰ লগত বুন্দিয়া ভুজিয়া যেতিয়া আপুনি খাই কি মজা লাগে বুন্দিয়া আৰু ভুজিয়াৰ সম্পৰ্কটো ভাবকচোন কিমান মিঠা হ'ব লাগিব কিমান এটা মুখত সোৱাদযুক্ত অনুভূতি আমি লাভ কৰিবলৈ সক্ষম হওঁ তেনেকুৱা সেই মিঠা অনুভূতি জানো গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ লগত আছে শ্যামকানু মহন্তহঁত এনেকুৱা ব্যক্তি তেওঁলোকে অৰ্থনৈতিক লাভালাভ নাথাকিলে কাৰো লগত সম্পৰ্ক কেতিয়াও গঢ়িব নোখোজে তেওঁলোকৰ যি বৰ্ণবয় তেওঁলোকৰ মানসিকতা সেয়া ইতিমধ্যেই বহু কথা শুনিছোঁ বহু কথা প্ৰমাণ পাইছোঁ তাৰপিছত ভালকৈ খুচৰিলোঁ তেতিয়া আমি দেখিলোঁ শ্যামকানু মহন্ত ডাঙৰীয়াই আজিৰ তাৰিখত যিমানবোৰ সা সুবিধা লাভ কৰি আছে সি চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক এই যে সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত যিমানবিলাক চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে এইবোৰৰ গুৰিতে আচলতে কোন আছে খুচৰি খুচৰি আমি দেখিলোঁ দেখোন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তাৰপিছত খুচৰোতে আমি দেখা পালোঁ যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ যিখন গভৰ্ণিং বডি তাতো আচলতে 2013 চনৰ পৰা তেখেত থাকিবলৈ সক্ষম হৈছে সিদিনাখনি খেতান কোম্পানীয়ে তেখেতক তাৰ পৰা বহিষ্কাৰ কৰিবলৈ বহিষ্কাৰ কৰিছে ৰাইজৰ সমালোচনাত তাৰপিছত আমি পুনৰবাৰ দেখিলোঁ গুৱাহাটীৰ যিখন আৰ্য মহাবিদ্যালয় আছে সেইখনতো ৰাজ্য চৰকাৰে তেখেতক মনোনীত কৰা 3জন ব্যক্তিৰ ভিতৰত তেখেত এজন আৰু তেখেত সেই বডিখনৰ 4 নম্বৰতে ৱেবছাইটত তেখেতৰ নাম আছে আৰু বিভিন্ন ধৰণৰ চৰকাৰী আৰু আমি জানো যি পৰ্যটন উদ্যোগ সেই পৰ্যটন আমাৰ যি বিভাগটো আছে অসম চৰকাৰ তাত তেখেত এজন এডভাইজাৰ হয় সেয়াও আমি জানো আৰু বিভিন্ন ধৰণৰ এনেকুৱা সা সুবিধা তেখেতে চৰকাৰীভাৱে লাভ কৰিবলৈ সক্ষম হৈছে এই সা সুবিধা কি গৌৰৱ গগৈয়ে দিব পাৰে নেকি আপোনালোকে ভাবকচোন কেন্দ্ৰত বিগত 10 বছৰত বিজেপিৰ চৰকাৰ ৰাজ্যত এই 10টা বছৰ হ'ল তেওঁলোকে বিজেপিৰ চৰকাৰ তেনে অৱস্থাত শ্যামকানু মহন্তই লাভ কৰি থকা এই সমস্ত সুবিধা বিৰোধী দলৰ এজন সভাপতিয়ে দিব পাৰে নেকি এইটো অসম্ভৱ তাতে গৌৰৱ গগৈ ডাঙৰীয়া সেই সিদিনাখনিহে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ কথা কিয় ক'লে তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ শ্যামকানু মহন্তই অনুষ্ঠিত কৰি থকা নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী ফেষ্টিভেলেই হওক এই অনুষ্ঠানবিলাকৰ নামত তেওঁ যে বিভিন্ন বিভাগবিলাকৰ পৰা টকাবোৰ পাইছে আমি সেইবোৰ দেখিছোঁ জনাৰ মন্ত্ৰণালয়ে হওক বা বিভিন্ন ধৰণৰ মই আগৰ ভিডিঅ'ত দেখাইছোঁ এই যে চৰকাৰী বিভাগবিলাকৰ পৰা তেখেতে সাংস্কৃতিক বিভাগ ক্ৰীড়া ক্ষেত্ৰ এইবিলাকৰ পৰা যে টকাবোৰ পাইছে চৰকাৰী অনুদানবোৰ পাইছে এয়া কি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীষ ধন্য নোহোৱাকৈ তেখেতে পাবলৈ সক্ষম হৈছে নেকি ই কেতিয়াও নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ ওপৰত অশেষ আশীৰ্বাদ আছে সেইকাৰণে তেখেতলোকে আচলতে এনেকুৱা ধৰণেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু আমি জানো নৰ্থ ইষ্ট ফেষ্টিভেলত আমি শুনিবলৈ পাইছোঁ বিভিন্ন জনে এই সামাজিক মাধ্যমতে কৈছে অভিযোগৰ আঙুলি টোৱাইছে যে শ্যামকানু মহন্ত ডাঙৰীয়াৰ পত্নী অনিতা ডেকা মহন্তৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিণিকী ভূঞা ডাঙৰীয়ানী যি গোল্ডেন থ্ৰেড অফ আছাম আছে তেওঁলোকৰ যুটীয়া এটা ব্যৱসায়িক তেওঁলোকৰ সম্বন্ধও আছে যিবিলাক তেওঁলোকে এই অনুষ্ঠানত তেওঁলোকে প্ৰদৰ্শন কৰে এই কথাবোৰ নুই কৰিব নোৱাৰি তেখেতলোকৰ পত্নীৰ মাজতো ধুনীয়াকৈ যুটীয়া সম্বন্ধ আছে ব্যৱসায়িক সম্বন্ধ আৰু তেওঁলোকৰ স্বামীৰ মাজতো সাংঘাতিক কিন্তু সম্বন্ধ আছে যে কেনেধৰণেৰে চৰকাৰী আশীৰ্বাদ লাভ কৰিব পাৰি তাৰ পৰা কেনেকৈ টকা পইচা অৰ্জন কৰি পৰিয়ালৰ সা সম্পত্তি বঢ়াই লৈ যাব পাৰি এনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত সুন্দৰ এটা নেক্সাছ তেওঁলোকে গঠন কৰি লৈছে আৰু তেওঁলোকে অসমৰ ৰাইজক লুটি পুটি খাই আছে অসমৰ মহিলাসকলক মাত্ৰ 1250 টকাৰ তেওঁলোকে অনুদান দি তেওঁলোকে হিতাধিকাৰী সজাই তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে লুণ্ঠন কৰি আছে এতিয়া আমি ভালদৰে গম পাই গ'লোঁ যে প্ৰকৃতাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শ্যামকানু মহন্তৰ মাজতহে এই বুন্দিয়া আৰু ভুজিয়াৰ মিঠা অনুভৱটো আছে আৰু আজি সেই শ্যামকানু মহন্ত ডাঙৰীয়াক বচাবৰ বাবে বিভিন্ন ধৰণৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে কেতিয়াবা যদি
লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ব্যক্তিগত আক্ৰমণ কৰিছে কেতিয়াবা আকৌ অখিল গগৈ ডাঙৰীয়াক আক্ৰমণ কৰি লৈছে যে তেখেতে এইবোৰ কি কৰে আকৌ হঠাতে গৌৰৱ গগৈ ডাঙৰীয়াক আক্ৰমণ কৰে যে শ্যামকানু মহন্তৰ লগত গৌৰৱ গগৈৰহে সম্পৰ্ক আছে কিন্তু প্ৰকৃত অৰ্থত সম্পৰ্ক কাৰ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে আৰু সেয়েহে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেখেতে আগবেলা যদি এটা কয় পিছবেলাও তেখেতে এটা কয় কিন্তু আমাৰ অসমৰ ৰাইজৰ দৃষ্টি স্থিৰ হৈ আছে আমাক ন্যায় লাগিবই জুবিন গাৰ্গৰ কেনেদৰে হত্যা হ'ল কিমান সময় জুবিন গাৰ্গ পানীৰ তলত থাকিলে এই সমস্ত ঘটনা হোৱাৰ পিছত সকলোবোৰ ব্যক্তি কিয় মনে মনে ৰখিলে সি চেনেলৰ মালিক হওক কিয় সাংবাদিক হওক কিয় সাংস্কৃতিক জগতৰ লোকসকল হওক কিয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকল হওক কিয় সকলোৰ মুখবোৰ কিয় বন্ধ হ'ল আমি জানিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়াক কেনেকৈ হত্যা কৰা হ'ল হত্যা শব্দটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখতো ওলাইছে আৰু সেয়ে আমি সকলোৱে ক'বলৈ বাধ্য আৰু সকলোৰে আমাৰ মনত আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত প্ৰকৃতাৰ্থতে আমি যিকেইটা ভিডিঅ' চালোঁ আচলতে হৈছিল কিয় তেওঁক যেন জানি বুজি তেওঁক মৰিবলৈ এৰি দিয়া হ'ল এই ৰহস্য উদ্ঘাটন এদিন নিশ্চয় হ'ব লাগিব আমি কেতিয়াও এৰি নিদিওঁ আৰু এই বুন্দিয়া ভুজিয়াৰ সম্পৰ্কবোৰ তেওঁলোকে যি গঢ়ি লৈ তেওঁলোকে ফাইদা লাভ কৰি আছিলে সেয়াও অসমৰ ৰাইজে ভালকৈ লক্ষ্য ৰাখিব শেষত কওঁ আমাক জুবিনদাৰ ন্যায় লাগিবই এটা শক্তি এটা এক্টিভেট হৈছে যে এতিয়া জুবিনদাক অলপ বদনাম কৰাৰ এটা শক্তি এক্টিভেট হৈছে তাৰ মাজত এই শিখা বোলা এজনী আছে তাইক দেখিছোঁ সেইজনীয়ে মানুহে হেৰি নকৰে তো এই দেখিছোঁ দুটামান এক্টিভেট হৈছে আৰু যদি আমি কিবা পোষ্টটো লিখোঁ দুজনমান সেই IT চেলৰ ধুৰন্ধৰ কেইটামান বদমাছ কেইটামানে অকণমান লিখা আৰম্ভ কৰিছে কিবা কিবি জুবিনদাক লৈ লিখা আৰম্ভ কৰিছে একদম ভালকৈ তহঁতি শুনিবি দেই তহঁতক কৈছোঁ শিখা তই তোকো কৈছোঁ আৰু তহঁতে সেই জুবিনদাৰ এগেইনষ্টত যিকেইটা লগা আৰম্ভ কৰিছ তহঁতক কৈছোঁ ভালকৈ থাকিবি কিন্তু ভালকৈ থাকিবি অসমৰ মানুহৰ চেণ্টিমেণ্ট 3,50,00,000 মানুহ 4,50,00,000 মানুহে কিন্তু অসমত ঘৰত বহি চাই আছে মনে মনে যে কি কৰে কি নকৰে তাৰ মাজত তহঁতি উস্তাদি মাৰি কেইটামান ফকতীয়া কথা ক'বলৈ TRP ল'ব নাহিবি কিন্তু শিখা শৰ্মা তোকতো কৈছোঁ ভেটাপাৰা অঞ্চলত দেখাই নিদিবি ভেটাপাৰা অঞ্চলত দেখাই নিদিবি আমি একো নকৰোঁ যিমান মাইকী মানুহ খং উঠি আছে ন তোৰ ওপৰত পিঠি ফালি দিব তোৰ তই বলকে জুবিনদাৰ কথা ক তই জুবিনদাৰ থুটো যোগ্য নহয় ভৰিটো বাদ দিলোঁ মই জুবিনদাৰ যদি থু পেলাইছিল নহয় চাধা খাই যদি থু পেলাইছিল সেই থুটো যোগ্য নহয় তই আৰু দেখিছোঁ এটা শক্তি এটা এক্টিভেট হৈছে নতুনকৈ জুবিনদাৰ কথা অলপমান কিবা কিবি নিগেটিভ কথা কোৱা আৰম্ভ কৰিছে গতিকে এই শক্তিটোকো কৈছোঁ কিছুমানে ফেক একাউণ্ট বনাই ফেক একাউণ্ট এজন ব্যক্তিয়ে 2-3টা একাউণ্ট বনাই উল্টা পুল্টা লিখা আৰম্ভ কৰিছে তাহাঁতকো কৈছোঁ পৰিৱেশটো বেলেগ ফালে নিব চেষ্টা নকৰিবি পৰিৱেশটো বেলেগ ফালে নিব চেষ্টা কৰিলে যদি অসমত কিবা গণ্ডগোল হয় সেই তহঁতৰ নিচিনা ফেক একাউণ্টধাৰীকেইটা আৰু এই শিখা শৰ্মাৰ নিচিনা এই ব্যক্তিকেইটাৰ কাৰণে কিন্তু অসমৰ পৰিস্থিতি বেয়া হ'ব পাৰে আকৌ কৈছোঁ জুবিনদাক লৈ কোনো বিৰূপ মন্তব্য নকৰিবি সেইটোৰ পৰা আঁতৰত থাক যদি আঁতৰত নাথাক তাৰ কাৰণে যদি অসমত কিবা গণ্ডগোল হয় তহঁত দায়ী হবি সেইকাৰণে কৈছোঁ আৰু বিৰূপ মন্তব্য নকৰিবি কিছুমানে আজিকালি দেখিছোঁ আমি যদি ন্যায় কথা লিখোঁ কেইটামানে লিখে যে ৰাতিটোৰ ভিতৰত ন্যায় লাগে নেকি এনেধৰণৰ কথা লিখেতো যে 21 ৰাতি পাৰ হ'ল 21টা ৰাতি পাৰ হ'ল কিমান সময় লাগে আৰু চৰকাৰখনক কিমান সময় লাগে আৰু 1 মাহ লাগে 2 মাহ লাগে 3 মাহ লাগে খোলাকৈ কৈ দিলেই হ'ল চৰকাৰে নিৰ্দিষ্টকৈ কিয় ক'ব নোৱাৰে চৰকাৰে কিয় ক'ব পৰা নাই যে 3 মাহত চাৰ্জশ্বিট দাখিল কৰিব 3 মাহত চাৰ্জশ্বিট কৰাটো এটা আইনী প্ৰক্ৰিয়া এটা এইটো 3 মাহৰ ভিতৰত চাৰ্জশ্বিট চবৰে দাখিল কৰিব লাগে এইটো অকল জুবিনদা বুলি কথা নহয় এইটো তেওঁ আইনৰ কথা কৈছে আইনৰ কথা যিসকল আইনজ্ঞ আছে সকলোৱে জানে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবটো আইনৰ কথা নতুন কথা নহয় মুখ্যমন্ত্ৰীয়ে এই পুৰণি কথা কেছেটবিলাক বজাই থাকে পুৰণি কেছেটবিলাক তেওঁ পুৰণি কেছেট আমি নুশুনো পুৰণি গান আমি জুবিনদা শুনি ভাল পাওঁ জুবিনদাৰ মাতটো শুনিলে ভাল লাগে ডেইলি শুনিব মন যায় তেওঁ মাতটো শুনিব ইচ্ছা নোযোৱা হৈছে আজিকালি গতিকে এইবোৰ কথা কৈ লাভ নাই এইটো আইনী প্ৰক্ৰিয়াৰ মাজত থাকিব আৰু মই মুখ্যমন্ত্ৰীৰ কথা মই ক'বলৈ নাযাওঁ এই জুবিনদাৰ এগেইনষ্টত যিবিলাকে আৰম্ভ হৈছে এটা শক্তি তাহাঁতক শক্তিয়ে দিছোঁ আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে
যে তহঁতে অকণমান বাচি থাকিবি নহ'লে অসমখন যদি কিবা অপ্ৰীতিকৰ সৃষ্টি হয় যদি মানুহৰ খং উঠে যে জুবিন দাক আকৌ এনেকুৱা বিৰূপ মন্তব্য কৰা আৰম্ভ কৰিছে তহঁতৰ পিছফালে যিবিলাক মালিকবিলাক আছে সেই মালিকবিলাকক কৈছোঁ এইবিলাকৰ পৰা অলপ বিৰত থাকক অসম জ্বলি আছে অসমত মানুহৰ বহুত ক্ষোভ আছে মনত মানুহৰ অন্তৰত বহুত খং আছে জুই আছে জুই কৰা ব্লাষ্ট নকৰাব কিন্তু একদম স্পষ্টকৈ কৈছোঁ আৰু শিখা শৰ্মা তই কৈছোঁ শুন তইতো মুখখন বন্ধই ৰাখ তই কোনদিনাখন তই কি কথা ক তোৰ ঠিকনা নাই গতিকে তই মুখ বন্ধ ৰাখ তোৰ এগেইনষ্টত কেছো ক'ব লাগে আচলতে আৰু মিডিয়া সকলো মই চেনেলত জৰিয়তে সকলো মিডিয়া হাউচক মই ক'ব বিচাৰিছোঁ এই শিখা শৰ্মাৰ নাম নিচিনা এজনা বজোৱা মাইকী নিউজ কাইণ্ডলি নবজাব চি ইজ নট এ ফেক্টৰ অফ আছাম তেওঁ অসমৰ কাৰণে একো কৰা নাই অসমৰ মানুহৰ কাৰণে অসমৰ উন্নতিৰ কাৰণে অসমৰ জাতিটোৰ কাৰণে অসমৰ সংস্কৃতিৰ কাৰণে তেওঁ একো কৰা নাই অসমৰ সংস্কৃতি কেৱল তেখেতে বেয়া কৰিছে অসমৰ মানুহৰ মাজত কেৱল হিংসা বিষাবস্প তেওঁ বিয়াব চেষ্টা কৰিছে সেইকাৰণে যোৱা বছৰ এইবাৰ নগাঁৱত ভোট খেলিছিল নেকি ৬,০০০মান ভোট পাইছে হা প্ৰায় 10 লাখৰ ভিতৰত ৬,০০০ ভোট পাইছে তেওঁৰ লগত যিবিলাকে ৰাতি পাৰ্টি কৰা মানুহ ইহঁতে ভোট দিছে বাকী তেওঁ কোনো গতিকে শিখা শৰ্মাৰ নিউজ নবজাব শিখা শৰ্মাক কৈছোঁ তই অলপ ঠিক হ আৰু তোক মই তই বুলিয়ে ক'ম তোক আপুনি বুলি কোৱা মানুহ নহয় তই গতিকে তই অলপ ঠিক হয় এইবিলাক জুবিন দাৰ কথা নকবি আৰু জুবিন দাৰ কথা ক'লে তোৰ কথাটো বেয়া হৈ যাব ইয়াৰ দ্বাৰাই প্ৰমাণিত যে তেওঁলোক জুবিন দাৰ মৃত্যুৰ লগত একদম 100% জড়িত ইয়াৰ দ্বাৰাই প্ৰমাণিত যদি মোৰ সাহস আছে যদি মই একো কৰা নাই মই যাম হা বহুত ব্যস্ত এই ঘেণ্টা ব্যস্ত বুলি কৈছে এই ঘেণ্টা ব্যস্ত ইহঁতে পাৰ্টি কৰা দিনাখন ব্যস্ত নাছিলে সেইদিনাখন তহঁতৰ কাম নাছিলে ইহঁতত যাই কিনে পাৰ্টি কৰিলে যে এই গাহৰিকে মদে খালি যে তাৰ মানুহটোক যে তহঁতে যা সাঁতুৰিব যে যাব দিলি তহঁতে সেইদিনাখন তহঁতৰ কাম নাছিলে এতিয়া তহঁতে ইমানেই ব্যস্ত এতিয়া এটা কথাই কৈছোঁ তহঁতে অসমত নাহিলে অসমৰ মানুহে জানিব যে তহঁত কি আৰু তহঁত যে মৃত্যুৰ লগত জড়িত দাদাৰ হত্যাকাণ্ডৰ লগত তহঁত যে জড়িত এইটোৱে প্ৰমাণ কৰি দিলে কাৰণ তহঁতে যে আহিব বিচৰা নাই ভিডিঅ' কনফাৰেঞ্চ কিমান দিন নাহিবি কিমান দিন অসমীয়া মানুহ জুবিন দাক পাহৰিব বুলি ভাবিছ নেকি নাপাহৰে আৰু এইটো কথা মনত ৰাখিবি ছিংগাপুৰখন বৰ বেছি দূৰ নহয় আকৌ বৰ বেছি দূৰ নহয় তহঁতৰ এড্ৰেছ উলিয়াওঁতে চৰকাৰে অসম মানে সমৰ্থন নহ'ব পাৰে চৰকাৰৰ ক্ষমতা নাথাকিব পাৰে ভিজা পাছপৰ্ট উলিয়াই এটা দল গ'লেই হ'ল 15-20টা ল'ৰা তাত ক'ত থাকিবি তহঁতি মই যাম তাত গৈ কিনে মাৰিম তহঁতক এনেকুৱা হ'ব মই যাব কি হ'ল তাতে গতিকে এটা আহিবি তহঁতে তহঁতে ভুল কৰা নাই আৰু যদি ভুল কৰিছ তহঁতে তাৰ ভিডিঅ' কনফাৰেঞ্চ যদি কৰা আৰম্ভ হৈছে ইয়াৰ দ্বাৰা প্ৰমাণিত তহঁত একেবাৰে 100% জড়িত ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত চলিছে গুৱাহাটীত এইটো কেনেকুৱা তদন্ত আচলতে প্লেচ অফ অকাৰেঞ্চ মানে য'ত দুৰ্ঘটনাটো সংঘটিত হ'ল বা জুবিন দাক য'ত হত্যা কৰা হৈছিলে সেই ঠাইলৈ নোযোৱাকৈ আচলতে কেনেকৈ SIT তদন্ত চলাইছে এই তদন্তটো কি ডিজিটেল তদন্ত চলিছে নেকি নে অনলাইন তদন্ত নে কাল্পনিক তদন্ত চলিছে এই কথাটো আমি বুজি নাপাওঁ মানে কল্পনাই কৰিব লাগিব জুবিন দা কেনেকৈ মৃত্যুৰ মুখত পৰিলে সেই কথাটো কল্পনাক বাদ দি এতিয়া গুৱাহাটীত কেনেকৈ তদন্ত হ'ব পাৰে আৰু এতিয়া যি কেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল মূল কালপিত শ্যামকানু মহন্ত জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে কাহিনী বনাই এতিয়া SITক কৈ থাকিব বিভিন্ন আপোনাৰ কাহিনী সেইবিলাকে এতিয়া তদন্তত আহিব আৰু সেইবিলাকৰ জৰিয়তে জুবিন দাই ন্যায় পাব নেকি মানে অত্যন্ত দুৰ্ভাগ্যজনক কথা যি ধৰণে মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াটোত সিৰিয়াছনেছ দেখুৱাব লাগিছিলে সেই সিৰিয়াছনেছ আজিৰ দিনটোলৈকে আমি দেখিবলৈ পোৱা নাই জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ ক্ষেত্ৰত প্ৰতিদিনে পৰিয়ালৰ মানুহে অসমৰ ৰাইজে এতিয়া জাষ্টিছ ফৰ জুবিন দা লিখিবলগীয়া হৈছে আৰু যিটো সময়ত অসমৰ মানুহে জুবিন দাৰ জাষ্টিছ বিচাৰিছে ন্যায় বিচাৰিছে এই সময়ছোৱাত আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছে আমি অসমীয়া মানুহে জুবিন দাৰ ন্যায়ৰ কথা যিটো সময়ত ভাবি আছো এই সময়ছোৱাত তেওঁ এতিয়া আমাৰ মনত থকা আমাৰ মন মগজুত সদায় ক্ৰিয়া কৰি থকা কেতিয়া জুবিন দাই ন্যায় পাব সেই কথাটোৱে সদায় আমাক ক্ৰিয়া কৰি থাকে সেই কথা বতৰা আমাৰ মন মগজুৰ পৰা ডিলিট কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে যাৰ ঘোৰ বিৰোধিতা কৰিছিলে আমাৰ হিয়াৰ আমঠু জুবিন দাই গতিকে এতিয়া জুবিন দাক যে ন্যায় নিদিব মানে এই আদৰ্শগত সংঘাতটো যে আছে যে জুবিন দাই নিজকো জীৱিত সময়ছোৱাত ছ'চিয়েলিষ্ট বুলি কৈছিলে তেওঁ লেফটিষ্ট বুলি কৈছিলে
আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক জাতিদ্ৰোহী সিদ্ধান্ত তাৰ বিৰুদ্ধে সদায় আচলতে তেওঁ সৰব ভূমিকা পালন কৰিছিলে মানে এক প্ৰকাৰে বিজেপি চৰকাৰখনে জুবিনদাৰ কেতবোৰ ষ্টেটমেণ্টৰ কাৰণে হলঠেকত কৰিছিলে গছ কটা অভিযানটো বন্ধ কৰিবৰ কাৰণে যি ধৰণে জুবিনদা আগবাঢ়ি আহিছিলে কাৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছিলে সেই কথা বতৰাবিলাকে আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ হলঠেকত পেলাইছিলে আৰু তাৰে এতিয়া এইবিলাক কথা বতৰাৰ কাৰণে জুবিনদাৰ ক্ষেত্ৰত ন্যায় নাপাব নেকি সেই কথাটো আমি বুজি পোৱা নাই আজি অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি আৰম্ভণিৰ দিনটোৰ পৰা দেখিলো জুবিনদা যিদিনা জুবিনদাক এই অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ পাছত তাৰ পাছত আমি দেখিছোঁ যেতিয়া পূজা আৰম্ভ হৈ গ'ল সেই দিনটোৰ পৰাই মুখ্যমন্ত্ৰীয়ে আচলতে বিভিন্ন পূজা সমিতিত গৈ সেলফি লৈ বিভিন্ন হাঁহি খিকিন্দালি ফূৰ্তি তামাচা কৰি মানুহৰ মনৰ পৰা জুবিনদাৰ ন্যায়ৰ কথাটো আচলতে পাহৰাবৰ কাৰণে যত্ন কৰিছে গতিকে এই কথাটো অসমবাসী ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে 3 সপ্তাহ পাৰ হৈ যোৱা নাই এই সমস্যাত মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা হিতাধিকাৰীৰ আঁচনিবিলাক ঘোষণা কৰিছে আজি লাখপতি বাইদেউৰ কাৰণে তেওঁ আপোনাৰ ধন দিয়া কাৰ্যসূচী আৰম্ভ কৰিছে অৰুণোদয় হিতাধিকাৰী 29 লাখৰ পৰা 40 লাখ বৃদ্ধি কৰিছে ফ্ৰীকে মিঠাতেল দিম বুলি কৈছে নিমখ আপোনাৰ এই কি বুলি কয় ডাইল আলু সকলোবিলাক ফ্ৰীকে দিম সেই কথা বতৰাবিলাক কৈ মানে আমাৰ মন মগজুৰ পৰা জুবিনদাৰ ন্যায়ৰ কথাটো তেওঁ পাহৰাবলৈ যত্ন কৰিছে কিন্তু সাৱধান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 40 লাখ হিতাধিকাৰী বাদ দিয়ক গোটেই আমাৰ অসমত যিমান জনসংখ্যা আছে 3 কোটি 40 লাখ মানুহক হিতাধিকাৰী বনাই দিলেও জুবিনদাৰ কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে জুবিনদাৰ ন্যায়ৰ দাবী কেতিয়াও উত্থাপন নকৰাকৈ নাথাকে আপুনি নাভাবিব সেই কথা কেতিয়াও যে হিতাধিকাৰী আঁচনি দিছো গতিকে জুবিনদাৰ ন্যায়ৰ কথা মানুহে নকব আপোনাৰ ষড়যন্ত্ৰবিলাক আমি দেখিছো জয় জুবিনদা বুলি ক'লে মুখ্যমন্ত্ৰী আপত্তি কৰে জুবিনদাৰ ন্যায় দিয়ক বুলি যেতিয়া আমাৰ শ্লোগান হয় সেই শ্লোগানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা আছে আমি দেখিছিলো আপোনালোকেও দেখিছে জয় জুবিনদা বুলি কৈছে জুবিনদাৰ জাস্টিস লাগে বুলি কৈছে মূৰ ফালি দিছে হিমন্ত বিশ্ব শৰ্মাই সেই কামকাজ কৰি আজি মানুহক জুবিনদাৰ ন্যায়ৰ কাৰণে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছে সেইটো দমন কৰিছে মুখ্যমন্ত্ৰীয়ে আজি জুবিনদাৰ জাস্টিস বিচাৰিলে তেওঁলোকে এনএছএত গ্ৰেপ্তাৰ কৰে সেইটো কি কাৰ্যসূচী আহিছে আনফালেদি আপোনালোকে নিশ্চয় দেখিছে আজি জনজাতিকৰণৰ যি আন্দোলন হয় সেই আন্দোলনটো বিজেপিৰ আন্দোলন বুলি কৈ দিয়ে তেনেহলে আজি জুবিনদাৰ ন্যায়ৰ দাবীত হোৱা আন্দোলনটো বিজেপিৰ আন্দোলন নহয় নেকি সেই প্ৰশ্নবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে যে আপোনালোকৰ যদি জনজাতিকৰণৰ আন্দোলনটো আপোনাৰ বিজেপিৰ আন্দোলন হয় হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন হয় জুবিনদাৰ ন্যায়ৰ আন্দোলনটো কিয় আপোনালোকৰ নহয় জুবিনদাৰ ন্যায়ৰ দাবীত আন্দোলন হলে কিয় আপুনি বেয়া পায় কিয় আপোনালোকে গ্ৰেপ্তাৰ কৰে আজি এনএছএত যে যিসকলক দিছে সেই কথা বতৰাবিলাক কি সূচাইছে যে হিমন্ত বিশ্ব শৰ্মা আচলতে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ পক্ষত নাই তেওঁ কানুহতৰ পক্ষত আছে ফেষ্টিভেল মহন্তহঁতৰ পক্ষত আছে সেই তদন্ত প্ৰক্ৰিয়া সেই কথাকে হৈছে আজি সেই কথা আমি কোনো কাৰণতে আসলে সহ্য কৰিব নোৱাৰো আমাৰ স্পষ্ট কথা আৰু যি কেইগৰাকী কালপিতে এই সিংগাপুৰত যে মস্তি যে কৰিছিলে যিবিলাকে ফুৰ্তি তামাচা কৰিছিলে আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰবাসী অসমীয়া যিসকল আছিলে সেই লোকসকলক কিন্তু অসমবাসী ৰাইজে কেতিয়াও ৰেহাই নিদিয়ে আইনীভাৱে তদন্ত চলিছে এই তদন্তত প্ৰবাসী অসমীয়া যিসকলে জুবিনদাক আসলে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকে সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছিলে তেওঁলোকে সহযোগিতা নকৰি এতিয়া তেওঁলোকে লুকাইছে মানে আৰু চৰকাৰেও তেওঁলোকক ধৰি আনিবলৈ কোনো ধৰণৰ কাৰ্য ব্যৱস্থা হাতত লোৱা নাই আমি সেই কাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কৈছিলো যে চুৰবিলাকে যিবিলাক আসলতে কালপিট তেওঁলোকে নিজে নিজে উপস্থিত নহয় তাৰ আশংকা আমাৰ পূৰ্বৰে পৰা আছিলে সেই কাৰণে কৈছিলো যে সিংগাপুৰত গৈ তেওঁলোকক আসলে সুচৰাই আনিব লাগে সিবিআইক তদন্তটো হস্তান্তৰ কৰিবলৈ আমি কৈছিলো পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি বন্ধু ৰাষ্ট্ৰ এখনত সিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেন্সিয়ে তাত আপোনাৰ তদন্ত চলাব নোৱাৰে সেইটো কেনেকুৱা কথা আহিছে আৰু কেদিনমানৰ আগত আপোনালোকে জানে আমাৰ শত্ৰু ৰাষ্ট্ৰত গৈ এছআইটিয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে এটা জুবিনদাৰ হত্যাৰ ঘটনাটো এছআইটিয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো সিংগাপুৰত গৈ কৰিব নোৱাৰে সেইবিলাক কথা আমি দেখি আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ অন্যায় দেখি আছো জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া হিতাধিকাৰী বনোৱা ফ্ৰী বিচ আঁচনিৰ কথা কয় জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয় সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে
আজি মুখ্যমন্ত্ৰীক সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিন দাই ন্যায় নাপাব নেকি আজি জুবিন দাৰ ক্ষেত্ৰত কোনো কাৰণতে আচলতে পলিটিক্স হোৱা উচিত নাছিল আজি পলিটিক্স কৰিছে কোনে হিমন্ত বিশ্ব শৰ্মাই নিজে তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে আমি কি আশা কৰিছিলোঁ যে জুবিন দাৰ মৃত্যুৰ পাছত জুবিন দা পলিটিকেল পাৰ্টিৰ ঊৰ্ধত জাতি ধৰ্মৰ ঊৰ্ধত সেই মানুহজনৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন দল সকলো শ্ৰেণীৰ মানুহক লগত লৈ সৰ্বদলীয় সভা সমিতি পাতি ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছিলোঁ দল সংগঠনৰ কথাটো বাদেই দিলোঁ এতিয়া সৰ্বদলীয় বৈঠকো নাপাতে মুখ্যমন্ত্ৰীয়ে সেইটো কেনেকুৱা কথা আমি ভাৰত চৰকাৰৰ ক্ষেত্ৰত দেখোঁ এনেকুৱা চেঞ্চিটিভ ইছ্যুবিলাকৰ ক্ষেত্ৰত সৰ্বদলীয় বৈঠক পাতি তেওঁলোকে সিদ্ধান্ত লয় এতিয়া বিভাজনৰ ৰাজনীতিটোৰ জৰিয়তে জুবিন দাই কেতিয়াও ন্যায় নাপায় আজিৰ দিনটোত আজি আপোনালোকে নিশ্চয় দেখিলে যে যোৱাকালি মাজনিশা জুবিন দাৰ আমাৰ বৌ গৰিমা বৌয়ে তাত আপোনাৰ সোণাপুৰৰ এই জুবিন দাৰ ক্ষেত্ৰত তাত গৈ আচলতে ন্যায়ৰ কাৰণে কান্দি কাটি কেনেকুৱা এটা অৱস্থা সৃষ্টি কৰিবলগীয়া হৈছে তেওঁ আজি এটা তাৰিখত আচলতে সন্দিহান হৈছে সঁচা সঁচাকৈ ন্যায় দিব পাৰিবনে চৰকাৰখনে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এদিন কয় জুবিন দাক ন্যায় দিলোঁ তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ কি ন্যায় দিলে আমি নাজানো 5জন মানুহক গ্ৰেপ্তাৰ কৰি দিলে জুবিন দাক ন্যায় দিয়া বুজায় নেকি আজি ছিংগাপুৰলৈ এই অনুসন্ধানকাৰী সংস্থা SIT গৈয়ে পোৱাগৈ নাই কাল্পনিক ভিত্তিত তদন্ত কৰি আছে গতিকে গ্ৰেপ্তাৰ কৰিলে মানে জুবিন দাক ন্যায় দিয়া বুজায় নেকি আৰু এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে আনফালেদি আপোনালোকে নিশ্চয় দেখা পাইছে যে মুখ্যমন্ত্ৰীয়ে তেওঁ জুবিন দাক বহুত সন্মান দিলে বুলি কয় এতিয়া আমাৰ মুখ্যমন্ত্ৰীলে প্ৰশ্নটো হৈছে জুবিন দা জীয়াই থকা অৱস্থাত কি কি সন্মান দিলে সেই কথাটো আমি জানিব খোজো আপোনাৰ বহুত সন্মান কি সন্মান অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা জুবিন দাই পালে সেই কথাখিনি আমাক লাগে মুখ্যমন্ত্ৰী যদি জুবিন দাৰ জীৱনৰ প্ৰতি ইমানে দায়বদ্ধ আছিলে জুবিন দা এগৰাকী চিকিৎসাধীন ব্যক্তি তেওঁৰ কাৰণে মেডিকেল ষ্টাফ আছিলে নে নাই আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পাইছে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ এতিয়া চলি আছে জুবিন দাৰ ন্যায় লৈ পিনি হয় ঠিকে শুনিছে আপোনালোকে ৰাজ্যত তেওঁলোকে যিখিনি ঘটি আছে বৰ্তমান ন্যায় এতিয়ালৈকে পোৱা নাই জুবিন দাৰ আজি 24 দিনে হৈ গ'ল কিন্তু জুবিন দাৰ ন্যায় বাবে সমগ্ৰ ৰাজ্য সমগ্ৰ অনুৰাগী হাবাথুৰি খাই পৰিছে কিন্তু এতিয়াও তেওঁ ন্যায় পোৱা নাই কিন্তু মুকলি আকাশত তলত আছে সেই অপৰাধীকেইজন অকলে গ্ৰেপ্তাৰ কৰিলে বুলিয়ে ন্যায় পাব যে সেইটো নহয় ন্যায় তেওঁ কি কাৰণে মাৰিলে সকলোখিনি কথা জানিবলৈ সমগ্ৰ ৰাইজে এতিয়া বাট চাই আছে সেইবাবে অনুৰোধ জুবিন দাৰ বিৰুদ্ধে আপোনালোকে যিকোনো মন্তব্য প্ৰকাশ নকৰিব